কনচাৰ্ট পাতি অৰ্থনৈতিক লাভৰ চিন্তা অসম চৰকাৰৰ অসমত গঢ়িব কনচাৰ্ট ইকনমি গুৱাহাটী ডিব্ৰুগড় যোৰহাটত হ'ব কনচাৰ্ট ভেনু ডিসেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ'ব মেগা কনচাৰ্ট মেঘালয়ৰ দৰে অসমতো কনচাৰ্ট পাতি অৰ্থনৈতিক লাভৰ চিন্তা কৰিছে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বুধবাৰে দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত কেবিনেট বৈঠক পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ললে সিদ্ধান্ত আজি অসমৰ কনচাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ নামটো ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনচাৰ্ট এটা অনুষ্ঠিত হ'ব কনচাৰ্ট ইকনমিৰ আধাৰত আৰু কনচাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনচাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনচাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম এটা হ'ল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনচাৰ্ট আহিব আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনচাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল ইপিনে চাহ শ্ৰমিকৰ দাবী তথা বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি মজুৰি বৃদ্ধিত ব্যৰ্থ বিজেপি চৰকাৰ কিন্তু তাৰ মাজতে বিধানসভা নিৰ্বাচনৰ আগত একাংশ চাহ শ্ৰমিকলৈ চৰকাৰৰ ভাল খবৰ 1 অক্টোবৰৰ পৰা 250 টকালৈ বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি অৱশ্যে এই মজুৰি বৃদ্ধি হ'ব চৰকাৰ পৰিচালিত অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকৰ বাবেহে কেবিনেট বৈঠকৰ পাছত সংবাদমেল যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে 1 অক্টোবৰৰ পৰা আমি অল জিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যেটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো বুধবাৰৰ কেবিনেট বৈঠকতে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী কৰাৰ দিশে আৰু এখোজ আগুৱালে অসম চৰকাৰ পিছে ধাৰত ককবগাই থাকিলেও কোটি কোটি টকা খৰচ কৰি বিধানসভা ভৱন বিধায়ক আৱাস আদি নিৰ্মাণৰ বাবে সাজু হৈছে চৰকাৰ ইয়াৰ বাবে আবণ্টন কৰিলে পুঁজিও ডিব্ৰুগড়ত বিধানসভা চৌহদ নিৰ্মাণৰ বাবে 284.03 কোটি টকা অনুমোদন আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে যত নেকি এমএলএ হোষ্টেল থাকিব বিধানসভা থাকিব 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে ডিব্ৰুগড়তে নিৰ্মাণ হ'ব ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়াম ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামক অসমৰ সৰ্ববৃহৎ ষ্টেডিয়াম হিচাপে গঢ়াৰ বাবে 209 কোটি টকাৰ অনুমোদন দিয়ে কেবিনেটে মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি এই ষ্টেডিয়ামত 35,000 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব দেৰগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকতে কাজিৰঙাৰ ষষ্ঠ সংযোজনে লাভ কৰা অনুমোদন উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ এই সংযোজনৰ মুঠ এলেকা হ'ব 47,291 হেক্টৰ 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যেটো আমি ইয়াক কব গলে এডিশন বুলি কওঁ যেটো 6th এডিশন 1985 চনতে তাৰ খসৰা প্ৰকাশ কৰা হৈছিল আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশনটো আমি চূড়ান্ত ৰূপ দিওঁ যেতিয়া কাজিৰঙাত আমি 6th এডিশনৰ ফাইনেল নটিফিকেশন আজি আমি এপ্ৰুভ কৰিছো ইয়াৰ টোটাল হেক্টৰ হ'ব 47,291 হেক্টৰ চূড়ান্ত কৰোতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছো বিশ্বনাথ চাৰিআলি জিলাৰ গোপালজাৰণী গনাইটাপু জাব্ৰে থুতে চাপৰি বালিগাঁও বিশ্বনাথ ঘাট উমাতামনি এই গোটেই কেটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছো
ইপিনে ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰদানৰ ক্ষেত্ৰতো এক নতুন সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। ব্যক্তিগত নিৰাপত্তাৰক্ষী পাবলৈ দিব লাগিব ৭৫,০০০ টকা। যদি কোনো ব্যক্তিৰ জীৱনৰ প্ৰতি ভাবুকি থাকে আৰু তেওঁ PSO ল'ব বিচাৰে তেন্তে তেওঁ PSৰ সম্পূৰ্ণ দৰমহা বহন কৰিব লাগিব। এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰচেপশ্যন থাকে তেওঁ আমাক PSOৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু PSOজনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব। অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSO দিয়ক, আমি PSO দিম, কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব। তাৰমানে ইট উইল বি পেইড PSO, কিন্তু পেইড PSO হ'লেও সকলোৱে নাপায়, যাৰ থ্ৰেট আছে, ভাবুকি আছে জীৱনৰ প্ৰতি, তেওঁলোকেহে পাব। ইয়াৰ উপৰিও বুধবাৰৰ বৈঠকত কেবিনেটে নুমলীগড় শোধনাগাৰ লিমিটেড চমুকৈ NRLত অসম চৰকাৰৰ অনুমোদিত ইকুইটি বিনিয়োগৰ বাবে 205.725 কোটি টকা মুকলিত অনুমোদন জনায়। কেবিনেটে লগতে অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি 2025 অনুমোদন জনাই 2030 চনৰ ভিতৰত 3500 সৌৰ ক্ষমতা উৎপাদনৰ লক্ষ্য লয়। লগতে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটে 229.41 কোটি টকা ব্যয়ৰ প্ৰশাসনিক অনুমোদন জনায়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।